ডিবি ষ্টক বিশাল ফুকনৰ পাছত আন এটা প্ৰবঞ্চক এবাৰ আৰক্ষীৰ জালত পৰিছে। তাৰ নাম হ'ল স্বপ্ননীল দাস। সৰ্বসাধাৰণক টুপি পিন্ধাই অৱশেষত জালত পৰিছে ধন কুবেৰ স্বপ্ননীল। আমি এই মুহূৰ্তত আপোনালোকক দৃশ্যাংশ দেখুৱাইছোঁ। এইদৰে বিলাসী কেইবাখনো বাহনৰ গৰাকী হৈছিল স্বপ্ননীল দাস। সোমবাৰে উৰে নিশা স্বপ্ননীলৰ বিলাসী ফ্লেটত আৰক্ষীয়ে চলায় অভিযান। অভিযানত জব্দ কৰা হৈছে স্বপ্ননীলৰ দুখনকৈ বিলাসী বাহন। ছুপাৰ মাৰ্কেটৰ অবৈধ কাৰ্যালয়টো তলা লগালে আৰক্ষীয়ে। অৱসৰ ঘোষণা কৰিছিল শিৱসাগৰৰ এইজন মহাপ্ৰবঞ্চক স্বপ্ননীল দাসে। অভিযোগ সত্য প্ৰমাণিত হ'লে 10 বছৰ পৰ্যন্ত জেল হ'ব পাৰে স্বপ্ননীলৰ। অসমৰ খাতি খোৱা জনতাক বহু প্ৰলোভন দি কুটিৰ ঘৰত টকা খৰচ কৰি কেইটামান দিনৰ পূৰ্বে অৱসৰৰ কথা ঘোষণা কৰিছিল আৰু বৰ্তমান জালত পৰিছে আৰক্ষীৰ। অধিক তথ্য জানিব বিচাৰিছোঁ, সংযুক্ত হৈছোঁ আমাৰ সতীৰ্থ সাংবাদিক মনোজ দুৱৰাৰ সৈতে। মনোজ, আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। ডিবি ষ্টকৰ কথা আপুনি জানে, বিশাল ফুকনৰ পাছত এইবাৰ স্বপ্ননীল দাস, শেহতীয়া তথ্য আপোনাৰ পৰা বিচাৰিছোঁ। চাওক, স্বপ্ননীল দাসৰ সন্দৰ্ভত এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আৰক্ষী আয়ুক্ত দিগন্ত বৰাই। এটা কথা কৈছে যে এইগৰাকী স্বপ্ননীল দাসৰ যিবিলাক অভিযোগ আছে, যিবিলাক গোচৰ আছে, সেইবিলাক গোচৰ যদি সত্য প্ৰমাণিত হয় তেনেহ'লে 10 বছৰ পৰ্যন্ত তেওঁ জেল খাটিব লাগিব, কাৰাবাস খাটিব লাগিব। আৰু ইতিমধ্যে আমি জনাইছোঁ যে তেওঁৰ বেংকৰ একাউণ্ট কেইবাটাও চিজ কৰিছে, কেইবাটাও জব্দ কৰিছে। সেই একাউণ্টসমূহৰ পৰা বহু পৰিমাণৰ ইতিমধ্যেই ধন লাভ কৰিবলৈ সক্ষম হৈছে মহানগৰ আৰক্ষীয়ে কালি সোমবাৰে নিশা তেওঁৰ যিটো বিলাসী ফ্লেট, ভেটাপাৰাত থকা যিটো বিলাসী ফ্লেট, সেই ফ্লেটটোত উৰে নিশা অভিযান চলালে আৰু অভিযানত যথেষ্ট গুৰুত্বপূৰ্ণ আৰু আপত্তিজনক নথি পত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। তাৰোপৰি দুখনকৈ বিলাসী বাহন আমি জনাইছোঁ, এখন ৰেঞ্জ ৰ'ভাৰ, তাৰোপৰি এখন মাৰ্চিডিজ, দুখনকৈ বাহন ইতিমধ্যে জব্দ কৰিছে। ইমানখিনি টকা তেওঁ কম দিনৰ ভিতৰতে কেনেকৈ অৰ্জন কৰিলে, এই বিষয়টো সন্দৰ্ভত মহানগৰ আৰক্ষীয়ে পুংখানুপুংখভাৱে তেওঁলোকে চালি জাৰি চাব। আৰু এইগৰাকী বিশেষকৈ স্বপ্ননীল দাস, তেওঁৰ ঘৰ শিৱসাগৰত, তেওঁৰ ঘৰ তাত শিৱসাগৰত থাকিয়ে 2018 চনৰ পৰা তেওঁ এই যিটো ষ্টক, যিটো শ্বেয়াৰ মাৰ্কেটত টকা যি মুনাফা লাভৰ যিটো তেওঁলোকৰ ক্ৰাইটেৰিয়া, যিটো প্ৰবঞ্চনা আচলতে সেই প্ৰবঞ্চনা কৰিবলৈ যত্ন কৰিছিল, তেতিয়াৰ পৰা তেওঁলোকে লাভৱানো হৈছিল। প্ৰায় 600 কোটি টকাৰ তেওঁৰ গৰাকী হৈছিল। আৰু বিশেষকৈ আমি যদি তেওঁলোকৰ প্ৰফাইলটো যদি চাবলৈ যাওঁ, তেওঁলোকৰ ফেচবুক প্ৰফাইল বা ইনষ্টাগ্ৰামৰ যিটো প্ৰফাইল, তাৰ সেই প্ৰফাইলবিলাকে আচলতে প্ৰমাণ তেওঁলোকে ক'ত কিমান বিদেশত তেওঁলোকে ভ্ৰমণ কৰিব পাৰে, মন গ'লে স্কাই ড্ৰাইভ কৰিব পাৰে, মন গ'লে তেওঁলোকে সাগৰ তলিত ঘূৰি ফুৰিব পাৰে, মন গ'লে তেওঁলোকৰ বিলাসী যিসমূহ অট্টালিকা আছে, বিলাসী যিসমূহ বাৰ আছে, তাত গৈ বিদেশত গৈ তেওঁলোকে ভ্ৰমণ কৰি ফুৰিব পাৰে। এইসমূহ টকা তেওঁলোকৰ হাতত ক'ৰ পৰা আহিল, এই উৎস বিচাৰিছে এতিয়া অসম আৰক্ষীয়ে, এই উৎস বিচাৰিছে এতিয়া মহানগৰ আৰক্ষীয়ে। আৰু আৰক্ষী আয়ুক্ত দিগন্ত বৰাই কিন্তু এটা কথা স্পষ্টকৈ কৈ দিছে, এনেকুৱা ধৰণৰ যদিহে ফ্ৰড, এই প্ৰবঞ্চনাৰ জাল পেলোৱা এইসকল ফ্ৰডৰ বিৰুদ্ধে কিন্তু কঠোৰ ব্যৱস্থা ল'ব বুলি কৈছে। তাৰোপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে জনাইছেই যে এই ধৰণৰ বিনিয়োগৰ সন্দৰ্ভত ইতিমধ্যে জনাইছে, এনেকুৱা ধৰণৰ প্ৰবঞ্চনা জালত ভৰি নিদিবলৈ অনুৰোধ জনাইছে। আয়ুক্তগৰাকীয়েও অনুৰোধ জনাইছে। মুঠৰ ওপৰত যদি ক'বলৈ যাওঁ, এনেকুৱা এখন জাল পেলাইছে যিয়ে যথেষ্ট তেওঁলোকে লোভ দিছিল আৰু লোভৰ পাক চক্ৰত পৰিয়েই বহু লোকে সৰ্বশ্ৰান্ত হৈছে। বহু লোকে নিজৰ কোনোৱে যদি তেওঁলোকে কাৰোবাৰ পৰা লোন লৈ টকা ইয়াত লগাইছিলে, তাৰ কোনোবাই ধাৰলৈ লৈ লগাইছিলে, কোনোবাই মাটি বন্ধকত দি লগাইছিলে। এনেকুৱা বহু লোক আমি পাইছোঁ যিয়ে এনেধৰণৰ কিছু টকা তেওঁলোকে লগাইছিল, কিন্তু এতিয়া একেবাৰে সৰ্বশ্ৰান্ত হৈ পৰিছে। কিন্তু তেওঁলোকে কেমেৰাৰ সন্মুখত আহিবলৈ ভয় খাইছে। বহু লোক এনেধৰণৰ আমি লগ পাইছোঁ যিয়ে 80 লাখ পৰ্যন্ত তেওঁলোকে এই যিসমূহ শ্বেয়াৰ মাৰ্কেট আছে, শ্বেয়াৰ মাৰ্কেটত লগাইছিল। কেইটামান টকাৰ লোভৰ বাবে আচলতে হয় মনোজ, এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু কেইটামান টকা সহজে টকা লাভ কৰাৰ লোভত পৰিয়েই এইদৰে এতিয়া সৰ্বশ্ৰান্ত হ'বলগীয়া হৈছে বহু লোক। আমি ইতিমধ্যে দৃশ্যাংশ দেখুৱাইছোঁ। ডিবি ষ্টক ব্ৰকিঙৰ দীপাংকৰ বৰ্মন, চুমি বৰাৰ পাতি লোৱা ভায়েক, এইগৰাকী বিশাল ফুকনৰ পাছত এইবাৰ নতুনকৈ আৰক্ষীৰ জালত পৰিছে স্বপ্ননীল দাস। আৰু স্বপ্ননীল দাসৰ এইসমূহ বিলাসী বাহন ইতিমধ্যে জব্দ কৰিছে আৰক্ষীয়ে। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।